বকুৰ ৰাজাবাৰী ইয়ং ব্লু ক্লাবৰ সৌজন্যত 19 সংখ্যক বাৰ্ষিক মুকলি বহাগী বিদায় সন্মিলনত খেল-ধেমালিৰ লগতে নৃত্যগীতৰ সমাহাৰ। পাহাৰো আমাৰেই ভৈয়ামো আমাৰেই বৰলুইত মিলনৰ সাকো অতিকৈ চেনেহৰ বহাগৰ বিহুটি নাপাতি কেনেকৈ থাকো। এই বহাগ মাহৰ বহাগ বাণীৰে কামৰূপ জিলাৰ বকুৰ ৰাজাবাৰীত আয়োজন কৰা হৈছে মুকলি বহাগী বিদায় সন্মিলন। যোৱাকালি 28 বহাগ আৰু আজি 29 বহাগৰ দিনা দুইদিনীয়াকৈ আয়োজন কৰা মুকলি বহাগী বিদায় সন্মিলনত বিভিন্ন খেল-ধেমালি প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। ইফালে ৰাজাবাৰী ইয়ং ব্লু ক্লাবৰ সভাপতি গৌতম বড়ো আৰু সম্পাদক ৰাণা প্ৰতাপ বড়োৰ লগতে মুকলি বহাগী বিদায় সন্মিলন আয়োজক সমিতিৰ সভাপতি তপন বড়ো আৰু সম্পাদক উৎপল বড়োৱে জনোৱা মতে দুইদিনীয়াকৈ আয়োজন কৰা বিহুৰ বিস্তৃত কাৰ্যসূচীৰ লগত সংগতি ৰাখি খেল-ধেমালি আৰু বাৰে বৰণীয়া সাংস্কৃতিক অনুষ্ঠানৰ সমাহাৰ ঘটোৱা হয়। বকুৰ পৰা ধনমণি মেধিৰ ৰিপৰ্ট, নিভাজ অসম লাইভ। Pokok Muslim Berjaya Purisyati Khusus Salihan Kumani Dia
Biarlah menentu kata jemaah sekalian. Sembilan Bukan sulit boleh jadi oposisi di gambar itu hari Sibiria di gambar. Bukan sulit waktu sebuah masuk kami. সম্পাদক আৰু উপসভাপতি সমৰ্থন গগৈ ভালকে থিয় কৰি লওকচোন ভালকে এই কথাখিনি কৈছে আমাৰ ৰামানগৰীয়া কিন্তু আপোনালোকক অলপ মৰম কৰি আছে মই গম পোৱা নহয় জানো উপস্থিত হওক মই জানো তথাপিও তেখেতে মৰম কৰিবলৈ যত্ন কৰি আছে তেখেতেও মৰম কৰিব আৰু মই মোৰ তৰফৰ পৰা মই যিমান পাৰোঁ এই যিটো মই মেমৰিয়েল দিয়া হ'ল আমাৰ কাৰ্যালয় না কাৰ্যালয় বনাবৰ কাৰণে যিখিনি মেমৰিয়েল কাৰ্যালয় আৰু লাইব্ৰেৰী বিল্ডিং এইখিনি বনাই দিয়াৰ কাৰণে মই দায়িত্ব ল'ম আপোনালোকে চিন্তা কৰিব নালাগে তো বকৰ ৰাইজে আশী বছৰ পাৰ হৈ গ'ল তথাপিও আহিছে আমাৰ বহুত ভাল লাগিছে লগ পাই তো মই আৰু বিশেষ নকওঁ আপোনালোকক পাই ভাল লাগিছে আমাৰ বক আঞ্চলিক বড়ো জাতীয় পৰিষদৰ 40 সংখ্যক বাৰ্ষিক অধিৱেশন আৰু বক আঞ্চলিক বাথৌ মহাসভাৰ 27 সংখ্যক অধিৱেশন তাৰ লগতে আমাৰ লক্ষীবিকিলি মৌজা বড়ো জাতীয় পৰিষদৰ 98 সংখ্যক বাৰ্ষিক অধিৱেশন আৰু লক্ষীবিকিলি কৃষ্টি মন্দিৰ সংঘৰ 98 সংখ্যক বাৰ্ষিক অধিৱেশনৰ লগতে আমাৰ লক্ষীবিকিলি প্ৰাথমিক বড়ো সাহিত্য সভাৰ সোণালী জয়ন্তী বৰ্ষ আমি যৌথভাৱে বন্দাপাৰা এই মানে স্থানত লক্ষীবিকিলি মৌজা বড়ো জাতীয় পৰিষদ কাৰ্যালয়ত আমি অনুষ্ঠিত কৰিছোঁ যোৱাকালি 11 মে আৰু আজি 12 মে দুদিনীয়া কাৰ্যসূচীৰে আমি ইয়াত উদযাপন কৰিছোঁ আজি আমাৰ মুকলি সভা আৰু এই মুকলি সভাৰ পাঠখনত আমি আপোনালোকক জনাব বিচাৰিছোঁ আপোনালোকৰ জৰিয়তে যে ইতিমধ্যে আমাৰ মাজত আজি কেন্দ্ৰীয় বড়ো সাহিত্য সভাৰ মাননীয় সাধাৰণ সম্পাদক নীলকান্ত গোহাৰি মুখ্য অতিথি হিচাপে আহি পাইছে আৰু তাৰ লগতে আমাৰ দুলাৰায় বাথৌ মানে মহাসভাৰ মানে দুলাৰায় বাথৌ গোথম সদৌ বাথৌ মহাসভাৰ সাধাৰণ সম্পাদক গণেশ দৈমাৰীয়া বিশিষ্ট অতিথি হিচাপে ইয়াত কিছু সময়ৰ পিছতে আহি পাবহি আৰু আমাৰ মুকলি সভাখন আমি 1 বজাৰ পিছতে অনুষ্ঠিত কৰিম এই মুকলি সভাত আমাৰ ৰাভা অটোনমাস কাউন্সিলৰ মুখ্য কাৰ্যবাহী সদস্য মানে টংকেশ্বৰ ৰাভা ডাঙৰীয়া আমাৰ মাজত আহি উপস্থিত হ'বহি আৰু আজি সভাখন উদ্বোধন কৰিব আমাৰ কামৰূপ জিলা বড়ো সাহিত্য সভাৰ আমাৰ মুকলি সভা উদ্বোধন কৰিব দক্ষিণ কামৰূপ জিলা বড়ো জাতীয় পৰিষদৰ সভাপতি নগৰমল স্বৰ্গীয় ডাঙৰীয়াই আৰু লগতে আমাৰ অন্যান্য বিশিষ্ট ব্যক্তিসকল আজি ইয়াত উপস্থিত হ'বহি গতিকে আমি আশা কৰিছোঁ আজি মুকলি সভাৰ জৰিয়তে আমাৰ এই বক আঞ্চলিক বড়ো জাতীয় পৰিষদৰ যিখিনি আমাৰ সিদ্ধান্ত এই সিদ্ধান্তসমূহ আজি ইয়াত আমি ৰাইজৰ আগত কিছু হয়তো আমি ব্যক্ত কৰিম মুকলিয়ামূৰীয়াভাৱে আৰু তাৰ লগতে আমাৰ বক আঞ্চলিক বড়ো জাতীয় পৰিষদৰ এটাই উদ্দেশ্য যে গোটেই বক অঞ্চল 5টা মৌজাতৰ বড়োসকলক একত্ৰিত কৰি আমি আমাৰ সামাজিক অৰ্থনৈতিক ভাষা সাহিত্য সংস্কৃতি সৰ্বত্ৰ দিশত যাতে আমি আগুৱাই লৈ যাব পাৰোঁ সেইটোৱে আমাৰ উদ্দেশ্য আৰু সেই উদ্দেশ্যক লৈ বক আঞ্চলিক বড়ো জাতীয় পৰিষদে আজি 1984 চনৰ পৰা আজি এই দিনটোৰ প্ৰায় আমি 40 বছৰ ভৰি দিছোঁহি আমি আশা কৰিছোঁ এই 40 বছৰত আমাৰ আকৌ বহুতো কৰণীয় কাম আছে এই কামসমূহ আমি ৰাইজৰ সহায় সহযোগত কৰি যাম।